মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে স্বদেশ অধ্যয়নৰ 32টা চমু প্ৰশ্নৰ উত্তৰ লৈ উপস্থিত হৈছোঁ। অৰ্থাৎ 2 মূলাংকৰ মুঠ 64 নম্বৰ এই ভিডিঅ'ত তোমালোকৰ আগত সলিউশন কৰি দিম। আৰু এই ভিডিঅ'ৰ প্ৰশ্নসমূহ লোৱা হৈছে এইচএছ ফাইনেল এক্সামিনেশ্যন 2020, 2022, 2023, 2024, এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2023 গোৱালপাৰা ডিষ্ট্ৰিক্ট, 2024 গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু 2024 ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কোৱেশ্চনৰ পৰা। গতিকে আজিৰ এই ভিডিঅ'টো তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে খুবেই উপযোগী হৈ উঠিব। গতিকে ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখিছোঁ। এইখিনিতে তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ অহা কালি পৰীক্ষা শেষ হোৱাৰ লগে লগে তোমালোকৰ স্বদেশ অধ্যয়নৰ কোৱেশ্চন পেপাৰখনৰ সম্পূৰ্ণ সলিউশন আগবঢ়াম। আশা কৰিম সেই কোৱেশ্চন পেপাৰৰ সলিউশনে তোমালোকৰ পৰীক্ষাত লিখা উত্তৰৰ লগত মিলাই চাব পাৰিবা। তোমালোকৰ এই ভিডিঅ'ত মই ভূগোলৰ ভাগৰ পৰা কোৱেশ্চনসমূহ আলোচনা কৰিম। প্ৰশ্ন 2 নম্বৰত থাকিব চমু উত্তৰ লিখা। অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম লিখা। উত্তৰ অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম হ'ল কাৰ্বি আংলং, ডিমা হাছাও। অসমৰ আটাইতকৈ বেছি আৰু আটাইতকৈ কম ঘনত্বৰ জনবসতি থকা জিলা কেইখনৰ নাম লিখা। উত্তৰ অসমৰ আটাইতকৈ বেছি ঘনত্বৰ জনবসতি থকা জিলাৰ নাম হ'ল কামৰূপ মহানগৰ আৰু কম ঘনত্বৰ জিলাৰ নাম ডিমা হাছাও। 3 নম্বৰ জৈৱ বিচিত্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা দুটা সূচকৰ নাম লিখা। উত্তৰ জৈৱ বিচিত্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা দুটা সূচকৰ নাম হ'ল 1 শ্যানন সূচক, 2 চিম্পছন সূচক। জনপ্ৰিয় দুটা বেলুন অভিক্ষেপণৰ নাম লিখা। জনপ্ৰিয় দুটা বেলুন অভিক্ষেপণৰ নাম হ'ল 1 মাৰ্কেটৰ অভিক্ষেপ আৰু 2 মিলাৰ অভিক্ষেপ। এতিয়া মই তোমালোকৰ আগত 2022 অহা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াইছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো লোৱা হৈছে 2 প্ৰকাৰৰ জৈৱ বিচিত্ৰতাৰ নাম লিখা। উত্তৰ 2 প্ৰকাৰৰ জৈৱ বিচিত্ৰতাৰ নাম হ'ল প্ৰজাতিগত বিচিত্ৰতা আৰু আনুবংশিক বিচিত্ৰতা। খনিজ তেলৰ শোধনাগাৰ থকা অসমৰ দুখন ঠাইৰ নাম লিখা। উত্তৰ খনিজ তেলৰ শোধনাগাৰ থকা অসমৰ ঠাইবোৰৰ নাম হ'ল 1 ডিগবৈ, 2 নুমলীগড়, 3 বঙাইগাঁও, 4 গুৱাহাটীৰ নুনমাটি। এতিয়া মই 3 নম্বৰৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। 3 নম্বৰৰ প্ৰশ্নৰ প্ৰশ্নটো হ'ব যে কোন দুখন বিদেশী ৰাষ্ট্ৰৰ আন্তৰ্জাতিক পৰিসীমাই অসমৰ পৰিসীমা চুই আছে। উত্তৰ বাংলাদেশ আৰু ভূটান। কাৰ্বি আংলং জিলাত থকা দুখন অভয়াৰণ্যৰ নাম লিখা। কাৰ্বি আংলং জিলাত কেইবাখনো অভয়াৰণ্য আছে। তাৰ ভিতৰত এক গৰম পানীৰ অভয়াৰণ্য, তাৰপিছত মাৰাত অভয়াৰণ্য, নাম্বৰ অভয়াৰণ্য, পূব কাৰ্বি আংলং অভয়াৰণ্য আৰু উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য। প্ৰদূষণৰ দুটা মুখ্য বিভাগৰ নাম লিখা। প্ৰদূষণৰ দুটা মুখ্য বিভাগৰ নাম হ'ল জল প্ৰদূষণ আৰু বায়ু প্ৰদূষণ। এতিয়া মই তোমালোকৰ আগত 2023 বৰ্ষৰ প্ৰশ্নৰ সমাধান আগবঢ়াইছোঁ। জৈৱিক আৰু অজৈৱিক সম্পদৰ মাজৰ পাৰ্থক্য লিখা। জৈৱিক আৰু অজৈৱিক সম্পদৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল। 1 পৃথিৱীৰ যিবোৰ সম্পদত জীৱ থাকে তেনেবোৰ সম্পদক জৈৱিক সম্পদ বোলে, আনহাতে যিবোৰ সম্পদ নিৰ্জীৱ সেইবোৰ সম্পদক অজৈৱিক সম্পদ বোলা হয়। 2 গছ-গছনি, চৰাই-চিৰিকটি, মানুহ, জীৱ-জন্তু, পথাৰৰ শস্য আদি জৈৱিক সম্পদৰ উদাহৰণ।
আনহাতে পানী বায়ু খনিজ পদার্থ কয়লা আদি অজৈবিক সম্পদৰ উদাহৰণ জল পৰিবহনৰ দুটা সুবিধা উল্লেখ কৰা জল পৰিবহনৰ দুটা সুবিধা হ'ল জল পৰিবহন আটাইতকৈ সস্তীয়া পৰিবহন ব্যৱস্থা 2 জল পৰিবহনৰ যিকোনো আকাৰৰ জাহাজ চলাচল কৰিব পাৰে মাপনিৰ বিভিন্ন প্ৰকাৰবোৰ লিখা মাপনিৰ বিভিন্ন প্ৰকাৰবোৰ হ'ল অৰ্থাৎ মাপনি তিনি প্ৰকাৰৰ 1 ৰৈখিক মাপনি 2 উক্তি মাপনি আৰু 3 নিৰপেক্ষ মাপনি অসমৰ দুটা তৈল শোধনাগাৰৰ নাম লিখা ডিপগৈ তৈল শোধনাগাৰ নুনমাটিৰ বঙাইগাঁও আৰু নুমলীগড় এতিয়া মই তোমালোকৰ আগত নেক্সট কোৱেশ্চনটো আলোচনা কৰিম তে ইয়াতে আছে যে অসমৰ জনসংখ্যা বেছিকৈ বৃদ্ধি হোৱাৰ দুটা কাৰণ লিখা অসমৰ জনসংখ্যা বেছিকৈ বৃদ্ধি হোৱাৰ দুটা কাৰণৰ এক নম্বৰ হ'ল মৃত্যুৰ হাৰৰ তুলনাত জন্মৰ হাৰ বৃদ্ধি 2 অবাধে হৈ থকা আন্তঃৰাজ্যিক আৰু আভ্যন্তৰীণ প্ৰব্ৰজন জল প্ৰদূষণৰ দুটা কাৰণ লিখা যে জল প্ৰদূষণৰ দুটা কাৰণ হ'ল ব্যৱসায়িক তথা ঔদ্যোগিক প্ৰতিষ্ঠানৰ পৰা নিৰ্গত অপৰিশোধিত পানীভাগৰ ভূভাগৰ পানী ভাগলৈ নিৰ্গমন 2 নম্বৰ অপৰিশোধিত গৰুৱা নলাসমূহ আৰু ৰাসায়নিক আৱৰ্জনাবিলাকৰ দ্বাৰা এতিয়া মই তোমালোকৰ আগত 2024 প্ৰশ্নসমূহ আলোচনা কৰিম প্ৰশ্নসমূহ আগতে মাতি যাওঁ তাৰপিছত এনসাৰ দি দিম অসমৰ দুটা প্ৰধান ভূ-প্ৰাকৃতিক অঞ্চলৰ নাম লিখা উত্তৰ অসমৰ দুটা ভূ-প্ৰাকৃতিক অঞ্চলৰ নাম হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা বি বৰাক উপত্যকা মালভূমি সি কাৰ্বি আংলং অঞ্চল আৰু ডি উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল এতিয়া কৌশল বিকাশ কি এইটো আলোচনা কৰিম কৌশল বিকাশ হৈছে দেশৰ যুৱশক্তিৰ কৌশল প্ৰশিক্ষণৰ বাবে স্বনিয়োজন মন্ত্ৰালয়ৰ অধীনত NSDCৰ দ্বাৰা প্ৰস্তুত কৰা এখন বিশেষ আঁচনি কৌশল যোজনাৰ অধীনত অসমৰ যুৱশক্তিৰ উপযুক্ত প্ৰশিক্ষণ দি অসমৰ সম্পদসমূহ ব্যৱহাৰ কৰি অসমৰ শিল্প উদ্যোগ গঢ়ি তুলিব পাৰি তেতিয়া নিশ্চয় অসমৰ বিকাশ অৱশ্যম্ভাৱী হ'ব তাৰপিছত আছিলে পানী প্ৰদূষণৰ দুটা কাৰণ অলৰেডি আলোচনা কৰা হৈছে তথাপি তোমালোকে ইয়াৰ পিছত মই যেটো আনসাৰ দেখাই দিম তাতে তোমালোকে পাই যাবা তোমালোকে সোৱা 2 নম্বৰ আনসাৰ কৌশল বিকাশ যোজনাটো তোমালোকে কৌশল বিকাশটো সোৱা নেক্সট তোমালোকৰ লাষ্ট কোৱেশ্চনটো এইটো তোমালোকে ইয়াতে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে যোৱা কেবা বছৰে এইচএছ ফাইনেল এক্সামিনেশ্যনত অহা প্ৰশ্নসমূহৰ সমাধান এতিয়া মই তোমালোকৰ আগত প্ৰি ফাইনেল এক্সামিনেশ্যনৰ প্ৰশ্নসমূহ আলোচনা কৰিম এতিয়া মই তোমালোকৰ আগত গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2023 কোৱেশ্চনসমূহৰ সমাধান আগবঢ়াম প্ৰথম প্ৰশ্নটো লোৱা হৈছে অসমৰ জনসংখ্যাৰ ঘনত্ব কোন জিলাত সৰ্বাধিক আৰু সৰ্বনিম্ন অসমৰ জনসংখ্যাৰ ঘনত্ব কামৰূপ মহানগৰ জিলা সৰ্বাধিক আৰু ডিমা হাছাও জিলা সৰ্বনিম্ন অসমৰ জনসংখ্যা বৃদ্ধিৰ দুটা কাৰণ এইটো অলৰেডি আলোচনা কৰা হৈছে তথাপি আৰু এবাৰ তোমালোকৰ আগত কৈ দিছোঁ জন্মৰ হাৰ বৃদ্ধি আৰু মৃত্যুৰ হাৰ হ্ৰাস জনপ্ৰব্ৰজন গ নম্বৰ অসম চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল উত্তৰ 1985 চনত অসম চুক্তি ভাৰত চৰকাৰ অসম চৰকাৰ আৰু আন্দোলনকাৰী বৈধ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত হৈছিল তাৰপিছত কোচ ৰজাৰ নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা গোহাই কমল আলিৰ সংলগ্ন ঠাই দুখনৰ নাম কি উত্তৰ কোচবিহাৰ আৰু নৰনাৰায়ণপুৰ অৰ্থাৎ লখিমপুৰ অং নম্বৰ অসমত কয়লা কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল 1865 চনত অসমৰ মাকুমত মেলিকট নামৰ চাহাব এজনে কয়লা আৱিষ্কাৰ কৰিছিল এতিয়া তোমালোকে আনসাৰখিনি এবাৰ চাই লোৱা
তোমালোকক অলৰেডি মুখে মুখে মই আনসাৰখিনি কৈয়ে দিছোঁ, তোমালোকে চাই লোৱা আৰু লগে লগে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। ওকে, এতিয়া মই তোমালোকৰ আগত প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 গোৱালপাৰা জিলাৰ স্বদেশ অধ্যয়নৰ ভূগোলৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। ইয়াতে দেখা তোমালোকে 2 নম্বৰৰ প্ৰশ্নত চোৱা, অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম ইতিমধ্যে কোৱা হৈছে, ডিমা হাছাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং। তোমালোকে দিবা। খ, ব্ৰহ্মপুত্ৰ নদীৰ উৎস কি? এই নদীক অৰুণাচল প্ৰদেশত কি নামেৰে জনাজাত? এইটো হ'ব উত্তৰ। ব্ৰহ্মপুত্ৰ নদীৰ উৎস খাল কৈলাশ, গিৰিমালা আৰু অৰুণাচল প্ৰদেশত এইটো ইয়াৰলুং চাংপো বা চিয়াং বুলি জনা যায়। তাৰপিছত গড়, নিৰ্মল পানীত থকা পৃথিৱীত কেইটা প্ৰজাতিৰ শিশু পোৱা যায়? ব্ৰহ্মপুত্ৰত থকা লুপ্তপ্ৰায় শিশুবিধৰ নাম কি? উত্তৰ, নিৰ্মল পানীত থকা পৃথিৱীত 4টা শিশু পোৱা যায়। আৰু নেক্সট পাৰ্টটো আছে, ব্ৰহ্মপুত্ৰত থকা লুপ্তপ্ৰায় শিশুবিধৰ নাম কি? উত্তৰ, প্লাটিনিছ গেঞ্জেটিকা। প্লেটেনিছ গেঞ্জেটিকা। চ' এইটো আছিলে। আৰু তোমালোকৰ আৰু 2টা প্ৰশ্ন তোমালোকে চাই যোৱা। ইয়াতে হ'ল তোমালোকৰ কৈছে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰে আৰু ইয়াৰ মাটিকালিৰ পৰিমাণ ভাৰতবৰ্ষৰ কিমান শতাংশ? এতিয়া হ'ল কথা হ'ল ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ 2.4% অসমত বসবাস কৰে আৰু ইয়াৰ মাটিকালিৰ পৰিমাণ ভাৰতৰ মাটিকালিৰ 2.4 শতাংশ। ভাৰতবৰ্ষৰ 2টা জৈৱ বৈচিত্ৰ্যৰ হটস্পটৰ নাম লিখা। ভাৰতবৰ্ষৰ 2টা জৈৱ বৈচিত্ৰ্য হটস্পটৰ নাম হ'ল পশ্চিম ঘাট পৰ্বত আৰু উত্তৰ পূৰ্বাঞ্চল বা উত্তৰ পূব ভাৰত। তোমালোকে আনসাৰখিনি এবাৰ চাই লোৱা। এতিয়া মই ডিব্ৰুগড় জিলাৰ প্ৰশ্নসমূহ আলোচনা কৰিম। চোৱা 2 নম্বৰৰ প্ৰশ্নটো। ইয়াতে হৈছে অসমৰ জনসংখ্যা বেছিকৈ বৃদ্ধি হোৱাৰ 2টা কাৰণ অলৰেডি আলোচনা কৰিছে, জন্মৰ হাৰ বৃদ্ধি আৰু মৃত্যুৰ হাৰ হ্ৰাস। 2 নম্বৰ জনপ্ৰব্ৰজন। অসমৰ 2টা তেল শোধনাগাৰ, এইটো আলোচনা কৰা হৈছে। অসমৰ পাহাৰীয়া জিলাকেইখন জনসংখ্যা হেৰাংগা হোৱাৰ 2টা কাৰণ লিখা। এইটো অসমৰ পাহাৰীয়া জিলাত জনবসতি হেৰাংগা হোৱাৰ 2টা কাৰণ হ'ল দুৰ্গম ভূ-প্ৰাকৃতিক অঞ্চল, 2 যাতায়াতৰ অসুবিধা আৰু কৃষিৰ মাটিৰ অভাৱ। তাৰপিছত মাপনিৰ বিভিন্ন প্ৰকাৰবোৰ লিখা। মাপনি 3 প্ৰকাৰ, যেনে ৰৈখিক মাপনি, উক্তি মাপনি আৰু নিৰূপক মাপনি। অসমৰ পলসুৱা মাটিৰ ওপৰত এটি টকা লিখা। ইতিমধ্যে তোমালোকে জানাই অসমৰ পলসুৱা মাটি। তাৰপিছত যে জৈৱিক আৰু অজৈৱিক সম্পদৰ মাজত থকা পাৰ্থক্য একেলগে মই তোমালোকক দি আছোঁ। অসমৰ জৈৱিক বৈচিত্ৰ্যৰ সন্মুখীন হোৱা যিকোনো 2টা সমস্যা নাম লিখা। ওকে, তাৰপিছত জৰীপ কি? তোমালোকে অসমৰ পলসুৱা মাটিৰ বিষয়ে এইখিনি লিখি দিলে হৈ যাব। তাৰপিছত দিছে জৈৱিক আৰু অজৈৱিক সম্পদৰ মাজত পাৰ্থক্য। ওকে, অলৰেডি আলোচনা কৰা হৈছে। অসমৰ জৈৱ বৈচিত্ৰ্যৰ সন্মুখীন হোৱা সমস্যা, এইখিনি তোমালোকৰ ইয়াতে কোৱা হৈছে। জৰীপ কাৰ্য বুলি লিখি বুজা এইটো। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এইখিনি আছিলে এই প্ৰশ্নৰ সমাধান। গোৱালপাৰা জিলাৰ প্ৰশ্নৰ তোমালোকে এইখিনি সমাধান আছিলে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।